ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ জুলাই মাহৰ আজি হৈছে 13 তাৰিখ। আজি বাৰ হ'ব শনিবাৰ। আজি অসমীয়া আহাৰ মাহৰ 28 তাৰিখ। আজি শ্ৰী সূৰ্য পূজাৰ আজি তিথি হ'ব শুক্লা সপ্তমী তিথি, তাৰ পিছতে শুক্লা অষ্টমী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব হস্তা নক্ষত্ৰ, যোগ হ'ব পৰিবক যোগ, কৰণ হ'ব বনিষ্কৰণ। জন্ম ৰাশি হ'ব আজিৰ কন্যা ৰাশি। আজিৰ জন্মত কন্যা ৰাশি ক্ষুদ্ৰবৰ্ণ মতান্তৰী বৈশ্যবৰ্ণ দেৱগণ বৰ্ণত ত্ৰিপদোষ। আজি বন্ধুসকল সূৰ্য উদয় হ'ব 4:41 সূৰ্যাস্ত সময় হ'ব 6:12। যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজিৰ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। কিছুদিন ধৰি চলি থকা সমস্যাবোৰৰ পৰা আপুনি সকাহ পাব। আপুনি পুনৰ আত্মবিশ্বাস আৰু শক্তিৰে নিজৰ কাম কৰিবলৈ আৰম্ভ কৰিব পাৰে। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি সচেতন হ'ব লাগে আৰু অধিক সক্ৰিয় আৰু গুৰুত্ব হ'লে ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিব। আয়ৰ নতুন উৎস আপোনালোকৰ সৃষ্টি হ'বলৈ গৈ আছে। গতিকে নিজৰ কৰ্মৰ ক্ষেত্ৰতে হওক, নিজৰ যি কাম কাজ আছে বা ব্যৱসায়িক ক্ষেত্ৰতে হওক গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। ধ্যান ৰাখিব লাগিব যুৱক যুৱতীসকলে ছ'চিয়েল মিডিয়া বা অসাৰ কথাৰ বা কামত আপোনালোকে জড়িত হ'ব নালাগে বুলি কৈছে। কেৰিয়াৰ আৰু অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে। ভ্ৰমণ কৰাৰ পৰা বিশেষকৈ বিৰত থাকক, কিয়নো কোনো শুভ লাভ আজিৰ দিনটোত দেখা পোৱা নাযায়। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা যদি আপুনি কোনো কাম আৰম্ভ কৰাৰ বা আপোনালোকে ব্যৱসায় সম্প্ৰসাৰণৰ যদি পৰিকল্পনা কৰা হৈছে বা হয়ও, তেন্তে আপোনালোকে পুনৰ বিবেচনা কৰাটো প্ৰয়োজন হ'ব বুলি কৈছে। নিয়োজিত লোকসকলৰ বাবে বিশেষ কৃতিত্বৰ দিন হ'ব। সহকৰ্মীসকলৰ পৰা সহায় সহযোগিতা ছাপোৰ্ট আপোনালোকে সকলো গাইডেন্স পাই থাকিব, অত্যন্ত শুভ হ'বলৈ কৈছে। আজিৰ স্বামী স্ত্ৰীৰ মাজত সুখৰ সম্পৰ্ক থাকিব। প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মানসিক চাপ আৰু হতাশাৰ বা ঋতুভিত্তিক ৰোগৰ পৰা নিজকে বচাই ৰাখিবৰ বাবে আজিৰ দিনটোত গুৰুত্ব প্ৰদান কৰক। আয়ুৰ্বেদিক বস্তু খালে আপোনালোকৰ স্বাস্থ্যও ভাল হৈ থাকিব। যদি আপোনালোকৰ বেছি প্ৰব্লেম চলিছে, শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় এটা লিখি দিব। বৃষ ৰাশি। আজিৰ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আপোনালোকৰ বাবে অত্যন্ত শুভ দিন, কিয়নো আপোনজনৰ পৰা আপোনালোকে সহায় সহযোগিতা, ঘৰৰ মানুহখিনিৰ পৰা আপোনালোকে ছাপোৰ্ট সমৰ্থন যথেষ্ট পৰিমাণে লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আৰ্থিক লাভৰ সম্ভাৱনা আছে। সম্পত্তি বা বাহনৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ কাম আজিৰ দিনটোত কৰিব পাৰিব, বা আপোনালোকৰ বাহন কিনা যদি কিছু লোকৰ এটা সপোন আছিল বাস্তৱত ৰূপ পাব পাৰে বুলি কৈছে। আজিৰ সাক্ষাৎকাৰত যুৱক যুৱতীসকলে সফলতা লাভ কৰি আত্মবিশ্বাস আপোনালোকে বৃদ্ধি কৰিব পাৰিব বুলি কৈছে, বা আত্মবিশ্বাস আপোনালোকৰ বৃদ্ধি পাব। কিবা এটা কামত যেতিয়া আপুনি সফল হ'ব তেতিয়া আপোনালোকৰ মনত আত্মবিশ্বাস সেলফ কনফিডেন্স আপোনালোকৰ বাঢ়িব। আজিৰ ধ্যান ৰাখিব লাগিব ঘনিষ্ঠ বন্ধুৰ নেতিবাচক কামত আপুনি স্তম্ভিত হ'ব পাৰে। গাড়ী বা ঘৰৰ লগত জড়িত কাগজ পত্ৰ আপোনালোকে সুৰক্ষিত কৰি ৰাখিবৰ বাবে চেষ্টা কৰক। আজিৰ কোনো এটা বিষয়ৰ বিষয় বিশেষকৈ গভীৰভাৱে জানিবলৈ ইচ্ছা আপোনালোকক বিশেষকৈ লক্ষ্যৰ পৰা আঁতৰাই নিব পাৰে। গতিকে নিজৰ কৰ্মৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব। আজিৰ ব্যৱসায়ৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব পাৰে, সেইবাবে অতিক্ৰম কৰিবলৈ বহুত বেছি কষ্ট কৰিব লাগিব। অভিজ্ঞ ব্যক্তিৰ সহায়ত সমস্যাবোৰ সমাধান হোৱাৰ দিশত আগবাঢ়িব। চাকৰিৰ লগত জড়িত এটা ভাল খবৰ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজিৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কৈছে যে প্ৰস্ৰাৱৰ সংক্ৰমণৰ সমস্যা বাঢ়িব পাৰে, গতিকে অধিক আপোনালোকে তৰল পদাৰ্থ খাব লাগে। শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মিথুন ৰাশি। আজিৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আপোনাৰ যি ইতিবাচক, আপোনাৰ যি ভাল চিন্তা, সুষম যি চিন্তা, সেই চিন্তাৰে আপুনি সকলো কাম ভালদৰে পৰিচালনা আৰু সংগঠিত কৰি ৰাখিব পাৰিব। ইয়াৰ ফলত আপুনি সতেজ অনুভৱ কৰিব। আজিৰ যিসকলৰ আদালতৰ গোচৰ সিদ্ধান্ত আপোনালোকৰ পক্ষত হোৱা নাছিল বহুদিনৰ পৰা হোৱাৰ সম্ভাৱনা আছে। ধ্যান ৰাখক আৰু কৈছে যে সময়মতে কামবোৰ সম্পূৰ্ণ কৰিবৰ বাবে
মিথুন ৰাশিৰ জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব আৰু সময় টাইম টেবুল মেইনটেইন কৰিব লাগিব মাষ্ট বি গতিকে প্ৰয়োজন আছে সময়ৰ ভ্যালু বুজি পাব লাগিব বুলি কৈছে সফলতাৰ বাবে সীমা আপোনালোকে মনত ৰাখিব ঘৰুৱাৰ কামত খৰচ বেছি হ'ব পাৰে ল'ৰা ছোৱালীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি সকাহ পাব ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে সংবাদ মাধ্যম আৰু বিপণনৰ বিশেষকৈ ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বাবে ই সফলতাৰ সময় ব্যৱসায়ত আপুনি আপোনালোকৰ চৌপাশৰ মানুহৰ সৈতে থকা প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব চৰকাৰী কামত বিশেষকৈ মনোনিৱেশ কৰক বুলি কৈছে ভাল প্ৰতিফলন দেখিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছো ওম নমঃ শিৱায় ওম নমঃ শিৱায় কৰ্কট ৰাশি আজিৰ কৰ্কট ৰাশি জাতক জাতিকাৰ বাবে দৈনন্দিন জীৱনত নতুনত্ব আনিবলৈ চেষ্টা কৰা দেখা পোৱা যাব ইয়াৰ ফলত আপোনালোকৰ উৎসাহ আৰু বৃদ্ধি পাব পৰিয়ালৰ কোনো সদস্য বিবাহৰ লগত জড়িত প্ৰস্তুতি পৰিকল্পনা কৰা হ'ব পাৰে বজাৰ কৰাৰ চিন্তাটো আপোনালোকে ভাল কৰক বুলি কৈছে অৰ্থাৎ আপোনালোকে অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিলে হ'ব বুলি কৈছে ধ্যান ৰাখিব লাগিব পাৰিবাৰিক বিষয়ত বেছি খৰচ নকৰিব কেতিয়াবা আপোনাৰ খিংখিঙি আৰু হস্তক্ষেপে বিশেষকৈ আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ বাবে এক সমস্যাৰ কাৰণ হ'ব পাৰে গতিকে ধ্যান ৰাখক ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা পৰিস্থিতি অনুকূল হ'ব চৰকাৰী কামত সফলতাৰ সম্ভাৱনা দেখা পোৱা গৈছে যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বিশেষকৈ ইতিবাচক ফল লাভ কৰিব বুলি কৈছে ব্যৱসায়িক কাম কাজ গোপন কৰি ৰখাটো গুৰুত্বপূৰ্ণ পৰিয়ালৰ সদস্যৰ মাজত সম্পূৰ্ণ মৰম আৰু উপযুক্ত সম্প্ৰীতি থাকিব প্ৰেমৰ সংগীৰ সৈতে লং ড্ৰাইভত যোৱাৰ পৰিকল্পনা কৰিব পাৰে স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱাটো প্ৰয়োজন আছে নেতিবাচক মানুহ আৰু বেয়া অভ্যাস আপোনালোকে পৰিহাৰ কৰিব লাগিব যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় সিংহ ৰাশি আজিৰ সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে যদি কোনো বিচাৰাধীন সম্পত্তি সম্পৰ্কীয় বিষয় আপোনালোকৰ সমাধান হোৱা নাই তেন্তে আজি দিনটো সময় অনুকূল আৰ্থিক পৰিকল্পনাত কাম কৰিলে লাভৱান হ'ব আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰাও পৰামৰ্শ বা আশীৰ্বাদ লাভ কৰিব মূলধন হিচাপে আপোনালোকে আগবাঢ়িব লাগিব আৰু উপায় হিচাপে আপোনালোকে বিভিন্ন সমস্যাৰ সমাধান কৰিব পাৰিব বুলি কৈছে অত্যন্ত শুভ হ'বলৈ গৈছে আৰু এই সময়ত আপোনালোকৰ নেতিবাচক পৰিস্থিতি অতিক্ৰম কৰিব লাগিব এই সময়ত অংশীদাৰিত্বৰ সম্পৰ্কৰ প্ৰকল্প উপলব্ধ হ'ব স্বামী স্ত্ৰীৰ মাজৰ সম্পৰ্ক ভাল হ'ব অসাৰ প্ৰেম আৰু ধেমালিত সময় নষ্ট নকৰিব কোনো ধৰণৰ ৰিস্ক ল'ব নালাগে আঘাতৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰক্তচাপো আপোনালোকে পৰীক্ষা কৰক বুলি কৈছে যদি আপোনালোকৰ প্ৰব্লেম চলি আছে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি অভিজ্ঞ মানুহৰ সংগ পাব নিজৰ দুৰ্বলতা আঁতৰাবলৈ চেষ্টা কৰিব সফল হ'ব আকাংক্ষিত কাম সম্পূৰ্ণ কৰিলে শান্তি আৰু সুখ আনিব বুলি কৈছে ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে পঢ়া শুনাৰ আৰু কেৰিয়াৰত মনোনিৱেশ কৰি থাকিব লাগে তেতিয়া আপোনালোকে এটা উন্নত ফলাফল দেখিবলৈ সক্ষম হ'ব এই সময়ত বিশেষকৈ আজিৰ দিনটোত আপোনালোকে ধন ধাৰে ল'ব নালাগে কাম বেক আপোনালোকৰ কঠিন হ'ব বুলি কৈছে কামৰ ক্ষেত্ৰত কঠিন হ'ব আৰু অতীতক বৰ্তমানৰ পৰা আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব নহলে সমস্যা হ'ব পাৰে বন্ধুৰ সৈতে সময় নষ্ট হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে ঘৰৰ জ্যেষ্ঠ লোকসকলৰ সন্মানৰ যত্ন লোৱাটো আপোনালোকৰ দায়িত্ব বুলি কৈছে ব্যৱসায়ত উপস্থিতি বিশেষকৈ বজাই ৰাখক আপোনালোকৰ তত্ত্বাৱধানৰ সকলো কাম সম্পূৰ্ণ কৰক যন্ত্ৰপাতি আৰু কৰ্মচাৰীৰ সৈতে জড়িত সৰু সৰু সমস্যাসমূহ সৃষ্টি হ'ব পাৰে গুৰুত্ব সহকাৰে এইবোৰ আপোনালোকৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰিব লাগিব বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব স্বামী স্ত্ৰীৰ মাজত বুজাবুজিৰ প্ৰয়োজন আছে ইজনে সিজনৰ অনুভৱক আবেগক বুজি পাব লাগিব ক'ত সমস্যাবোৰ হৈছে আচলতে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব তেতিয়া আপোনালোকৰ বৈবাহিক জীৱনৰ আপোনালোকৰ ভাল হ'ব প্ৰেমৰ সম্পৰ্কটো ভাল হ'ব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে নিজৰ চিন্তাবোৰ ইতিবাচক কৰি ৰাখক বুলি কৈছে আপোনালোকৰ ভুল চিন্তা আপোনালোকৰ নিজৰ মাজতে হতাশাৰ দৰে এটা পৰিৱেশ সৃষ্টি হ'ব পাৰে গতিকে সাৱধান হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ এবাৰ আহিছোঁ ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে তুলা ৰাশি আজি তুলা ৰাশি জাতক জাতিকাসকলৰ বিশেষকৈ কৈছে যে 12 জুলাই ৰাশিফল অনুসৰি আজিৰ দিনটো তুলা ৰাশি জাতক জাতিকাসকলৰ কিছু প্ৰত্যাহ্বান আপোনালোকে গ্ৰহণ কৰিলে আপোনালোকৰ অগ্ৰগতিৰ বাট মুকলি হ'ব সম্পূৰ্ণ শক্তিৰে নিজৰ কামত মনোনিৱেশ কৰক বুলি কৈছে যদি কোনো আদালতৰ গোচৰৰ সৈতে জড়িত কাৰ্যবিধি চলি আছে তেন্তে ইয়াৰ সিদ্ধান্ত আপোনালোকৰ পক্ষত হোৱাৰ সম্ভাৱনা আছে যিসকলৰ আজিৰ দিনটোত ঘৰুৱা পৰিৱেশটো ভাল হৈ থাকিব ঘৰৰ মানুহখিনিৰ পৰা ভাই ভনী সকলোৰে পৰা আপোনালোকে সমৰ্থন পাব আগবাঢ়ি যাব পাৰিব ধ্যান ৰাখিব লাগিব অপ্ৰয়োজনীয় খৰচ কমাই বাজেটটো আপোনালোকে উন্নত কৰিব পাৰে বুলি কৈছে প্ৰতিকূল পৰিস্থিতিয়ে দিশহাৰা আৰু হতাশাৰ সৃষ্টি কৰিব পাৰে ধৈৰ্য আৰু সংযম বজাই ৰাখিলে উন্নত ফলাফল দেখিবলৈ সক্ষম হ'ব
তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত বিশেষকৈ ধৈৰ্য আৰু সংযম বজাই ৰাখক আৰু ধনৰ লেনদেনত কাকো বিশ্বাস নকৰিব। ব্যৱসায়ত প্ৰতিদ্বন্দ্বীসকলৰ সমস্যা হ'ব পাৰে, তেওঁলোকৰ সৈতে কাম কাজত কিছু উন্নতি হ'ব, অপ্ৰয়োজনীয় খৰচ হ'ব পাৰে, কমাব লাগিব। গতিকে ক'তো বিনিয়োগ কৰাৰ কথা নাভাবিব। তৎক্ষণাত বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে লাভ কৰিব প্ৰগতিৰ ভাল খবৰ। আজিৰ দিনটোত পৰিয়াল আৰু জীৱনসংগীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। স্বাস্থ্যৰ সম্পৰ্কীয় সমস্যাৰ পৰা আপুনি সকাহ পাব বুলি কৈছে। আপুনি সুস্থ অনুভৱ কৰিব। সুস্থ হৈ থাকিব আপোনালোকে প্ৰাকৃতিক পদ্ধতি গ্ৰহণ কৰিব লাগিব। প্ৰেমত আজিৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে, কিয়নো আপোনালোকৰ মাজত যি ধৰণৰ ভুল বুজাবুজি, যি ধৰণৰ মিছ আণ্ডাৰষ্টেণ্ডিং আপোনালোকৰ সকলো দূৰ হ'ব বুলি কৈছে। বৈবাহিক সম্পৰ্কবোৰ মধুৰ হৈ পৰিব। নিজৰ জীৱনসংগীৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ জীৱনসংগীৰ পৰা সমৰ্থন লওক, তেওঁলোকৰ পৰা দুটা এডভাইচ লওক, শ্বেয়াৰ কৰক সকলো কথা বতৰা। নিশ্চয়কৈ আপোনালোকে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি, আজিৰ বিশেষ মানুহৰ লগত যোগাযোগ কৰিব পাৰে। কিছুমান যদি আধৰুৱা কাম আছে, সেই আধৰুৱা কামখিনি যদি আপুনি কাৰোবাৰ সহায়ত যদি আপোনালোকে কৰিব পৰা যায়, নিশ্চয়কৈ আপোনালোকে কৰক বুলি কৈছে। কামৰ প্ৰেছাৰ যথেষ্ট বৃদ্ধি পাব, সেইখিনি আপোনালোকে ভাগ বতৰা কৰক, নিশ্চয়কৈ সফল হ'ব। কাৰোবাৰ পৰা নজনা কথাবোৰ আপোনালোকে জানিবৰ বাবে এডভাইচ লওক, আপোনালোকে গাইডেঞ্চ লওক, নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। কামৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকে বিনিয়োগ কৰিবলৈ আপোনালোকে তৎক্ষণাত আগ নাবাঢ়িব। যদি পৰিকল্পনা চলি আছে ভূমি সম্পৰ্কীয় কামত বিনিয়োগ কৰিবলৈ, তেন্তে ইয়াক কাৰ্যকৰী কৰাৰ বাবে পৰিস্থিতি অনুকূল বুলি কৈছে। যিসকলে বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰি আছে, বিশেষকৈ তেওঁলোকৰ বাবে ভাল খবৰ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। খং নিয়ন্ত্ৰণ কৰক। আজিৰ দিনটো বিশেষকৈ নিজৰ স্বামীৰ বা আপোনালোকৰ নিজৰ জীৱনসংগীৰ পৰা, নিজৰ পত্নী হওক বা স্বামীৰ পৰা আপোনালোকে উপযুক্ত সমৰ্থন পাব, আগবাঢ়ি যাব পাৰিব বুলি কৈছে। কিন্তু ধ্যান ৰাখক, কেতিয়াবা আপোনালোকৰ সন্দেহজনক স্বভাৱটোৱে আপোনাৰ আৰু আপোনালোকৰ পৰিয়ালৰ বাবে কিছু সমস্যাৰ, কিছু প্ৰব্লেম আপোনালোকৰ ক্ৰিয়েট কৰিব পাৰে, সৃষ্টি কৰিব পাৰে। গতিকে সাৱধান হ'ব। কোনো ধৰণৰ অপচয়মূলক বা আপোনালোকে অপ্ৰয়োজনীয় খৰচ আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে। খৰচত লিপ্ত নহ'ব। আৰ্থিক অৱস্থা আপোনালোকৰ যদি বহুত দিনৰ পৰা বেয়া হৈছিল, কিবা এটা সমস্যা হৈছিল, সেইখিনি ঠিক হ'ব বুলি কৈছে। আজিৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকে জনা শুনা ব্যক্তিৰ পৰা আপোনালোকে সু গাইডেঞ্চ আপোনালোকে লাভ কৰিব বুলি কৈছে। অত্যন্ত শুভ হ'বলৈ কৈছে। খং নিয়ন্ত্ৰণ কৰক আৰু কাৰোবাৰ কথাত প্ৰভাৱিত হৈ যিকোনো সিদ্ধান্ত নল'ব। ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায় সম্পৰ্কীয় কৰ্ম পদ্ধতি আৰু কাম কাজ আনৰ লগত ভাগ বতৰা তৎক্ষণাত নকৰিব। ইয়াত আপুনি ক্ষতিৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে বুলি কৈছে। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত ইতিবাচকতা ফলাফল পাব বুলি কৈছে। ইতিবাচক ফল পাব। ঋণ লোৱাৰ পৰা বিৰত থাকিলে ভাল হ'ব বুলি কৈছে। আজি পৰিয়ালৰ সদস্যৰ পৰা বিশেষকৈ পিতৃ মাতৃ হওক, আপোনালোকৰ ভাই ভনী সকলোৰে পৰা আপোনালোকে সমৰ্থন পাব আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ ঘৰৰ পৰিৱেশতো আপোনালোকৰ যি ধৰণৰ আণ্ডাৰষ্টেণ্ডিং, বুজাবুজিৰ সেইখিনি অটুট থাকিব বুলি কৈছে। অত্যন্ত শুভ হ'বলৈ গৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে প্ৰতিটো সমস্যাৰ সমাধান আপোনালোকে নিজে কৰিব পাৰিব। যদি হেল্থৰ প্ৰব্লেম চলি আছে, চিকিৎসকৰ পৰামৰ্শ লওক। ধৈৰ্য ধৰি নাথাকিব বা আপোনালোকে পাছত ঠিক হৈ যাব নিজে, বা আপোনালোকে যদি সেইখিনি ক্ষেত্ৰত যদি আপোনালোকে লাইটলি লৈ লয়, তেনেহ'লে সমস্যা হ'ব পাৰে। গতিকে কিছুমান প্ৰব্লেম হৈছে, সমস্যা হৈছে, আপোনালোকে নিজে চিকিৎসকৰ ওচৰলৈ যাওক বা আপোনালোকৰ ঘৰৰ মানুহখিনিৰ ক্ষেত্ৰত বা তেওঁলোকৰ সৈতে বিশেষকৈ শ্বেয়াৰ কৰক। নিশ্চয়কৈ উন্নত আপোনালোকৰ স্বাস্থ্য ফলাফল বা স্বাস্থ্যৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। গতিকে এই দিশটোৰ প্ৰতি ধ্যান ৰাখিব। আজিৰ দিনটোত প্ৰেমৰ ক্ষেত্ৰত কিন্তু আপোনালোকে সাৱধান হ'ব লাগিব। কিছুমান ক্ষেত্ৰত ইজনে সিজনক সন্মান কৰক, ৰেচপেক্ট কৰক, কিন্তু মিছা কথা আপোনালোকে ভুলতো নক'ব। যদি আপোনালোকৰ ৰিলেশ্যনশ্বিপত যদি আপোনালোকৰ সমস্যা চলিছে, প্ৰব্লেম চলিছে, আপোনালোকে নিজে সমস্যাবোৰ সমাধান কৰিবৰ বাবে চেষ্টা কৰক। আনৰ পৰা বেছি ডিপেণ্ডেণ্ট নকৰিব বা আনক বেছিকৈ ইনভলভ কৰাই নল'ব। গতিকে প্ৰব্লেমখিনি নিজে সলিউশ্যন বিচাৰিবলৈ চেষ্টা কৰক। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। ধনুৰাশি, আজিৰ ধনুৰাশিৰ জাতক জাতিকাসকলৰ ব্যক্তিগত আৰু সামাজিক কামত ব্যস্ত থাকিব। কিছুমান মানুহে আপোনালোকৰ কামত বাধাৰ সৃষ্টি বা প্ৰব্লেম ক্ৰিয়েট কৰিব বিচাৰিব পাৰে, কিন্তু কাকো গুৰুত্ব নিদি নিজৰ কামত যদি আপোনালোকে আজিৰ দিনটোত মনোনিৱেশ কৰে, অত্যন্ত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। এই শনিবাৰৰ দিনটোত বিশেষকৈ আপোনালোকে বাহন চলাওঁতে অলপ সাৱধান হওক। যিকোনো আপোনালোকে বিশেষকৈ কাম কৰোঁতে অলপ সাৱধানে কৰক বুলি কৈছে। আঘাত পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। যুৱক যুৱতীসকলে হয়তো কেৰিয়াৰৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে বুলি কৈছে। আজিৰ দিনটো ধ্যান ৰাখক। নিজৰ আচৰণ আপোনালোকে সহজ কৰি ৰাখক। ইগ' আৰু জেডিৰ দৰে নেতিবাচক আপোনালোকৰ অভ্যাস নিয়ন্ত্ৰণ কৰক বুলি কৈছে। ল'ৰা ছোৱালীসকলক আপোনালোকৰ প্ৰয়োজন হ'ব, গতিকে তেওঁলোকৰ বাবে কিছু সময় আপোনালোকৰ উলিয়াওক বুলি কৈছে। যিসকল বিবাহিত লোক আছে,
ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে ব্যৱসায়ৰ ক্ষেত্ৰত সকলো কাম কাজৰ ওপৰত চকু ৰাখক, কিয়নো কৰ্মচাৰী গাফিলতিৰ বাবে ইয়াৰ পৰিণাম আপুনি ভুগিবলগীয়া বা আপোনালোকৰ সমস্যাত পৰিবলগীয়া হ'ব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। নিয়োজিত লোকসকলে সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰিব লাগে বুলি কৈছে। প্ৰগতিৰ তেতিয়া আপোনালোকে সম্ভাৱনা দেখা পোৱা গৈছে আৰু প্ৰগতি আপোনালোকে নিশ্চয়কৈ দেখিব। গতিকে নিজৰ কাম কাজখিনি নিষ্ঠাৰে সম্পূৰ্ণ গুৰুত্ব সহকাৰে পৰিপাটিকৈ কোনো ধৰণৰ ত্ৰুটি নোহোৱাকৈ কৰিবৰ বাবে চেষ্টা কৰক, নিশ্চয়কৈ আগবাঢ়ি যাব পাৰিব। আজিৰ দিনটোত ঘৰৰ পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ হৈ থাকিব। বিশেষকৈ প্ৰেমৰ আপোনালোকৰ ইজনে সিজনক সন্মান কৰিবৰ বাবে চেষ্টা কৰক। যদি ইজনে সিজনক ৰেচপেক্ট নকৰে, সন্মান নকৰে, তেনেহ'লে ৰিলেশ্যনশ্বিপত কিছু সমস্যা আহিব পাৰে। সেইখিনি সম্ভাৱনা দেখা পোৱা গৈছে, গতিকে অলপ সাৱধান হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে অসাৱধান হ'ব নালাগে, সাৱধান হ'ব লাগিব। নিজকে মানসিক চাপৰ পৰা আজিৰ দিনটোত যিমান পাৰে আঁতৰাই ৰাখক। অযথা টেনশ্যনবোৰ লৈ নাথাকিব। সমস্যা আহে, মানুহৰ জীৱনত সংগ্ৰাম কৰিবই লাগিব। প্ৰব্লেম আহে, প্ৰব্লেমখিনিৰ সলিউশ্যন আপোনালোকে নিজে বিচাৰিবৰ বাবে চেষ্টা কৰক। সদায় সাহসী আপোনালোকে হৈ থাকিবৰ বাবে চেষ্টা কৰক। শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আত্মবিশ্বাস বজাই ৰাখিব, নিজৰ ওপৰত ছেল্ফ কনফিডেন্স ৰাখিব, নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব। মকৰ ৰাশি, আজিৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আপোনালোকৰ ভাল শুদ্ধ চিন্তাৰে আপোনালোকে আগবাঢ়ি যাব পাৰিব। পৰিকল্পনা যি আছিল, প্লেনিং যিটো কৰিছিল, আপোনালোকে সেই প্লেনিং মতে কামখিনি কৰাৰ বাবে উপযুক্ত আপোনালোকৰ দিন, ভাল সময় বুলি কৈছে। গতিকে সময়ৰ সৎ ব্যৱহাৰ কৰিব লাগিব মকৰ ৰাশিৰ জাতক জাতিকাসকলে। কোনো ধৰ্মীয় বা আধ্যাত্মিক স্থানত কিছু সময় কটাওক। বাকী থকা ধন আজিৰ দিনটোৰ কোনো সকলো আপোনালোকে পোৱাৰ সম্ভাৱনা আছে। ক'ৰবাত যদি টকা পইচা পাব লগা আছিল, সেই ধন পাব পাৰে বুলি কৈছে। আৰু প্লাছ আপোনালোকে ধৰ্মীয় বা আধ্যাত্মিক কামত কিছু সময় কটালে মানসিক শান্তি পাব, মনটো বিশেষকৈ এটা প্ৰাউড ফিল কৰিব বা হেপিনেছ আপোনালোকৰ আহিব বুলি কৈছে। নিজকে আপোনালোকে বিশেষকৈ নিৰ্দোষী নিচিনা আপোনালোকৰ লাগিব, মনটো ফৰকাল লাগিব। আপোনালোকে নিশ্চয়কৈ জ্ঞাত মন্দিৰ বা আপোনালোকে বিশেষ বা ধৰ্মীয় কোনো স্থানত গ'লে মনটো অট'মেটিক আপোনালোকৰ যদি কিছুমান সমস্যাৰ হৈ আছিল, কিছুমান যদি আপোনালোকৰ চিন্তা আহিছিল, নিগেটিভ থিংকিং আহিছিল, সকলোখিনি আপোনালোকৰ বিশেষকৈ নাইকিয়া হোৱা যেন অনুভৱ কৰিব। ঠিক সেইদৰে আপোনালোকে সকলো ব্যক্তিয়ে বিশেষকৈ আজিৰ দিনটোত ধৰ্মীয় বা আধ্যাত্মিক স্থানত কিছু সময় কটাওক, নিশ্চয়কৈ মানসিক শান্তি লাভ কৰিব, মনটো ভাল লাগিব বুলি কৈছে। অতীতৰ পৰা চিন্তা কৰা, অৰ্থাৎ অতীতৰ কথা চিন্তা কৰাৰ পৰা আপোনালোকে বিৰত থাকিব লাগিব। সেই কৈছে যে অতীতৰ কথা চিন্তা কৰাৰ পৰিৱৰ্তে বৰ্তমানৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে। সহ্যবোৰ হৈ গ'ল পাষ্ট, গতিকে বৰ্তমানক প্ৰেজেণ্টত গুৰুত্ব প্ৰদান কৰক। আজিৰ দিনটোত অপ্ৰয়োজনীয় খৰচে আপোনালোকৰ বাজেট নষ্ট কৰিব পাৰে, গতিকে ধ্যান ৰাখক। এলাহৰ বাবে কোনো কাম পিছুৱাই দিবলৈ চেষ্টা নকৰিব। এলাহে কিন্তু আপোনালোকক বহুত ক্ষেত্ৰত আপোনালোকক পিছ পেলাব পাৰে, আপুনি পিছুৱাই যাব। গতিকে ধ্যান ৰাখক। গতিকে আপুনি আগবাঢ়িবৰ বাবে এলাহ ত্যাগ কৰিব লাগিব। লেজিনেছ আপোনালোকৰ মনত আনিবলৈ কেতিয়াও নিদিব। গতিকে সেইখিনি আপোনালোকে ত্যাগ কৰিব লাগিব, সেইখিনি অহাটো স্বাভাৱিক। গতিকে নিজে সেইখিনি ক্ষেত্ৰত কাম কৰিব লাগিব। কিছুমান গুৰুত্বপূৰ্ণ কামো আপোনালোকৰ আধৰুৱা হৈ থাকিব পাৰে, গতিকে এই যি এলাহ ভাৱ আপোনালোকে পৰিহাৰ কৰিব লাগিব। ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে ব্যৱসায় সম্পৰ্কীয় কোনো নিৰ্দিষ্ট সিদ্ধান্ত লোৱাৰ আগতে আপোনালোকে আপোনালোকৰ ঘৰৰ পৰিয়ালৰ কোনো সদস্য, বয়োজ্যেষ্ঠ বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক বুলি কৈছে। তেতিয়া এটা সুন্দৰ প্ৰতিফলন দেখিব। যদি কিছুমান ত্ৰুটিও আছিল, প্ৰব্লেম আছিল, সেইখিনিও তেওঁলোকৰ পৰা লাভ কৰিব। যদি বেংক সম্পৰ্কীয় কোনো বিষয় বিচাৰাধীন হৈ আছে, বেংকৰ সম্পৰ্কীয় যিলোকৰ বিশেষকৈ, আৰু তেওঁলোকৰ বাবে বিষয়টো সমাধানৰ এটা উপায় আপোনালোকে লাভ কৰিব বুলি কৈছে। যদি প্ৰব্লেম চলিছে, আজিৰ দিনটোত কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ব্যৱস্থা ভাল হ'ব। কৰ্মৰ ক্ষেত্ৰত আধৰুৱা কামখিনি পূৰণ কৰিব পাৰিব, কনফিডেন্স বাঢ়িব, আত্মবিশ্বাস বৃদ্ধি পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা গেছ আৰু এচিডিটিৰ সমস্যাত আপুনি অশান্তি পাব পাৰে, গতিকে ধ্যান ৰাখিব। ইয়াৰ প্ৰভাৱে আপোনালোকৰ গাঁঠিৰ বিষ বৃদ্ধি কৰিব পাৰে, কিছু আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে ক্ষেত্ৰত সাৱধান হ'ব। খং নিয়ন্ত্ৰণ কৰক, আৱেগক নিয়ন্ত্ৰণ কৰক, সুন্দৰ প্ৰতিফলন দেখিব। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। কুম্ভ ৰাশি, আজিৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আধৰুৱা কামখিনি পূৰণ হ'ব। আজিৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে যিমান পাৰে নিজৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে। আজিৰ কুম্ভ ৰাশিৰ লোকসকলে ৰুটিনৰ সলনি কৰিবলৈ চেষ্টা কৰিব বুলি কৈছে। ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষমতাৰ বৃদ্ধি পাব আৰু আপডেট কৰিব লাগিব। নিজকে আগবাঢ়ি যাবৰ বাবে বা নিজে আপোনালোকে সফল হ'বৰ বাবে কিছুমান নতুনত্ব আনিবই লাগিব জীৱনত, আৰু স্থবিৰ কামে আপোনালোকৰ ৰৈ থকাৰ কামে আপোনালোকে গতি লাভ কৰিব বুলি কৈছে। আজিৰ পৰিশ্ৰম আৰু কঠোৰ পৰিশ্ৰম, বিশেষকৈ আপোনালোকৰ অতি কঠোৰ পৰিশ্ৰম বা পৰিশ্ৰম আপোনালোকৰ দুয়োটাই বেছি প্ৰয়োজন আছে। কঠোৰ পৰিশ্ৰম কৰিব লাগিব, হাৰ্ড ৱৰ্কিং কৰিবই লাগিব, আৰু আপোনালোকৰ ইচ্ছামতে সফলতা লাভ কৰিবলৈ তেতিয়াহে উৎসাহিত হ'ব বুলি কৈছে। আজিৰ বৰ্তমানৰ পৰিৱেশৰ লগত আত্মবিশ্বাস কমি যাব পাৰে। ধন সম্পৰ্কীয় বিষয়ত সাৱধান হওক, খৰচ নিয়ন্ত্ৰণ কৰক, খং নিয়ন্ত্ৰণ কৰক। এই সময়ত যি পাইছে তাক লৈ আপোনালোকে সন্তুষ্ট থাকক, নহ'লে আপোনালোকৰ লোকচান হ'ব পাৰে। চাকৰি বা ব্যৱসায়ত
যেটো আপোনালোকৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে দিনটো অত্যন্ত স্বাভাৱিক হ'ব অচিনাকি মানুহৰ লগত কিন্তু ব্যৱসায় কাম-কাজ কৰোতে বিশেষকৈ সাৱধান হওক ভাগ তৎক্ষণাত নকৰিব বুলি কৈছে যিকোনো ব্যক্তিয়ে সুবিধা ল'ব পাৰে অংশীদাৰিত্বৰে সম্পৰ্কীয় ব্যৱসায়ত সঠিক কাম আপোনালোকৰ চলি থাকিব চৰকাৰী চাকৰিয়া তাত বিশেষকৈ অতিৰিক্ত কাম পালে বিশেষ সমস্যাৰ সৃষ্টি হ'ব পাৰে যিসকলে কিবা এটা চৰকাৰী হওক বা অন্যান্য প্ৰাইভেট সেক্টৰতে হওক কাম কৰাৰ বাবে বা কিবা এটা পাবৰ বাবে চেষ্টা কৰিছে বহু দিনৰ পৰা তেওঁলোকৰ যি হাৰ্ড ওয়াৰ্কিং সেইখিনি প্ৰয়োজন আছে আৰু কন্টিনিউয়াস আপোনালোকে ৰাখিবৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি দিনটো ঘৰুৱা কথা বিশেষকৈ ফালৰ পৰা দেখা পোৱা গৈছে যে এটা ভাল দিন পাৰ হৈ যাব সময় অনুযায়ী নিজৰ স্বভাৱ সলনি কৰক প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব কিন্তু সাৱধান হ'ব ভুল প্ৰেমৰ সম্পৰ্কৰ পৰা নিজকে আঁতৰাই ৰাখক স্বাস্থ্য ভাল হ'ব বেয়া খবৰে আপোনালোকৰ মনটো কিন্তু বিচলিত কৰিব পাৰে ধ্যান ধাৰণাৰ প্ৰয়োজন আছে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 1 যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব ৰাখি আজিৰ মেইন ৰাখি জাতৰ জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে যোৱাৰ কেইদিনমানৰ পৰা যদি আপুনি কিবা এটা কামত কঠোৰ পৰিশ্ৰম কৰি আহিছে বা কৰি আছেও বৰ্তমানেও তাৰ ফল পোৱাৰ আশা কৰা হৈছে যিকোনো কাম কৰাৰ আগতে ইয়াৰ সকলো দিশৰ ওপৰত চিন্তা কৰক ভাল বেয়া পজিটিভ নিগেটিভ সকলো আপোনালোকে দিশ চাব লাগিব আজিৰ দিনটোত আজি কাৰোৰ পৰা বিশেষ সহযোগিতা আশা নকৰিব কিছুমান ব্যক্তিৰ পৰা আপোনালোকে হেল্প বিচাৰিলেও নাপাব পাৰে কিন্তু আপুনি তেওঁলোকক সহায় কৰি থৈ দিব বা সহায় কৰি থৈ দিছিল কিন্তু আপুনি তেওঁলোকৰ পৰা যেতিয়া কিবা এটা হেল্প বিচাৰিব সহযোগিতা আপোনালোকে কামনা কৰিব কিন্তু তেওঁলোকে এই ক্ষেত্ৰত আপোনালোকৰ উপযুক্ত সময়ত সহায় নকৰিব পাৰে বুলি কৈছে গতিকে হে বিশেষ সহযোগিতা আশা নকৰিব বেলেগৰ পৰা আজি দিনটোত আৰু নিজৰ কৰ্মৰ ক্ষমতা আৰু সামৰ্থ্যৰ ওপৰত আত্মবিশ্বাস ৰাখক বুলি কৈছে শ্বেয়াৰ বজাৰত ৰিস্ক লোৱাৰ সিদ্ধান্ত ল'ব নালাগে বিশেষকৈ যিকোনো আপোনালোকে বিনিয়োগ কৰোতে যিকোনো কামত অলপ সাৱধান হওক এই সময়ত বৃহৎ লোকচানৰ সম্ভাৱনা দেখা পোৱা গৈছে অহাৰ কামত সময় কটাব নালাগে নিজৰ প্ৰয়োজনীয় কামবোৰ কৰিবৰ বাবে চেষ্টা কৰক ব্যৱসায় দৃষ্টিকোণৰ পৰা কৈছে যে ব্যৱসায় বিষয়ত আন মানুহক বিশ্বাস তৎক্ষণাত কৰিব নালাগে সকলো সিদ্ধান্ত নিজে লওক বুলি কৈছে সম্পূৰ্ণ নিষ্ঠাৰে নিজৰ কামৰ বাবে কঠোৰ পৰিশ্ৰম কৰক নিশ্চয়কৈ সফল হ'ব আজি লাভ কৰিব পথ বিশেষকৈ লাভৰ পথ আপোনালোকৰ মুকলি হ'ব বুলি কৈছে নিয়োজিত লোকসকলে অতিৰিক্ত কামৰ বাবে মানসিক চাপ কিছু অনুভৱ কৰিব পাৰে আজিৰ দিনটোত পৰিয়াল ব্যৱস্থাৰ ক্ষেত্ৰত স্বামী স্ত্ৰীৰ মাজত পাৰ্থক্য থাকিব কিছু মিছ আণ্ডাৰষ্টেণ্ডিং ভুল বুজাবুজি হ'ব পাৰে সেয়া টকা পইচাৰ ক্ষেত্ৰত বিশেষকৈ পৰিয়ালৰ এজন সদস্যৰ বিশেষকৈ বিয়াৰ বাবে কিছু প্ৰস্তাৱ আহিব পাৰে কিছু লোকৰ ঘৰত আজিৰ দিনটোত কামৰ বুজাৰ বেছিকৈ আপোনালোকে ল'ব নালাগে নহলে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰভাৱ পৰিব পাৰে গতিকে কিছু আপোনালোকৰ বিজনিত সমস্যা দেখা দিব পাৰে গতিকে বেছিকৈ কামৰ বুজাৰ ল'ব নালাগে যিখিনি কাম কৰিব পাৰে আপুনি নিজাববীয়াকৈ বা নিজৰ ফালৰ পৰা সেইখিনি কৰক বুলি কৈছে অতিৰিক্ত বা আনৰ কামো আপোনালোকে বেছিকৈ নলব নিজৰ কামখিনি নিজে কৰিবৰ বাবে চেষ্টা কৰক আপোনালোকে নিজৰ ওপৰত কনফিডেন্স ৰাখিব বিশ্বাস ৰাখিব নিশ্চয়কৈ সফল হ'ব মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব তেতিয়া প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব আপোনালোকৰ দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায়